নমস্কাৰ সন্মুখত বুটযুদ্ধ 2026 আৰু আমি আহি উপস্থিত হৈছোঁ 65 নং বিধানসভা সমষ্টিৰ ঢেকিয়াজুলি সমষ্টিত আৰু এই মুহূৰ্তত আমাৰ লগত আছে কংগ্ৰেছৰ বিৰোধী মিত্ৰজোঁটৰ মনোনীত প্ৰাৰ্থী বাতাস ওৰাং ডাঙৰীয়া তেওঁৰ কাষলৈকে যাব বিচাৰিম যিহেতু এগৰাকী যুৱ প্ৰজন্মৰ প্ৰতিনিধি হিচাপে এইবাৰ এই সমষ্টিৰ পৰা তেওঁ মনোনীত হৈছে। দাদা প্ৰথমে আপোনাক স্বাগতম। ধন্যবাদ। আপোনালোকৰ নিউজ প্লাছ সকলো পৰিয়াললৈকে মই শুভেচ্ছাৰ শ্ৰদ্ধা জনাইছোঁ। আজি আমি পবিত্ৰ স্থান এটিত আপোনাক লগ পালোঁ। হয়, আজি মই ঢেকিয়াজুলি ইতিহাস প্ৰসিদ্ধ আমাৰ চিৰাজুলি ৰঘুনাথ সত্ৰত মই আজি গুৰুজনাৰ সেৱা ল'বলৈ আহিছোঁ, আশীৰ্বাদ লৈছোঁ। আৰু আহি থকা যি আমাৰ ঢেকিয়াজুলি গৰিমা থকা ঢেকিয়াজুলি বিধানসভা সমষ্টি, য'ত নেকি শ্বহীদৰ কেঁচা তেজত যি আমাৰ গোন্ধ এতিয়াও আছে ঢেকিয়াজুলি শ্বহীদ মৈদানত, সেই এটা সমষ্টিৰ মই এগৰাকী কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী হিচাপে মই আজি অৱতীৰ্ণ হৈছোঁ নিৰ্বাচনত। গতিকে মই আশা কৰোঁ ঢেকিয়াজুলিবাসী ৰাইজে এইবাৰ ঢেকিয়াজুলি এগৰাকী থলুৱা স্থানীয় যুৱক এজনক তেওঁলোকে নিৰ্বাচন কৰিব বুলি মোৰ বিশ্বাস আছে। আৰু ঢেকিয়াজুলিবাসী গৰিষ্ঠ সংখ্যক ৰাইজে বিচাৰিছে যে আমাৰ গৰিমা থকা সমষ্টিৰ এগৰাকী স্থানীয় প্ৰাৰ্থী যাতে ইয়াত নিৰ্বাচনত জয়যুক্ত হৈ আহক, এই ধৰণৰ ৰাইজৰ এটা মনোকামনা আছে। গতিকে কংগ্ৰেছ দলে যিহেতু মোক প্ৰাৰ্থীটো ইয়াত দিছে, আমাৰ মিত্ৰগোষ্ঠী দলে, গতিকে মই ভাবোঁ কংগ্ৰেছ দলকো মই ধন্যবাদ দিছোঁ। কাৰণ ঢেকিয়াজুলি সমষ্টিটো বিহুত বহুবাৰ আমাৰ কংগ্ৰেছৰ নেতৃত্বতে এই সমষ্টি দখলত আছিলে, মাজতে অগপৰ দখলত আছিলে আমাৰ যোচেফ টপৰ ডাঙৰীয়া। তাৰপিছত মই যিটো জাতি জনগোষ্ঠীৰ পৰা মই বিলং কৰোঁ, আদিবাসী সমাজৰ পৰা, সেই জাতি জনগোষ্ঠীৰ যি আমাৰ 15টা বছৰ আমাৰ প্ৰতিনিধিত্বৰ অভাৱ, আজি চাহ বাগিচাই হওক বা গাঁও অঞ্চলতে হওক আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে সেইটো অনুভৱ কৰিছে। গতিকে এইবাৰ ঢেকিয়াজুলিবাসী ৰাইজে এইটো চিন্তা চৰ্চা কৰিছে আৰু এটা সিদ্ধান্ত প্ৰায় লৈছে। গতিকে এইবাৰ নিৰ্বাচনত আমাৰ যথেষ্ট মোৰ সপক্ষে ভোট প্ৰদান কৰিব। আৰু ৰাইজেও বিচাৰিছে, যিহেতু আপুনি এগৰাকী স্থানীয় যুৱক আৰু পুনৰবাৰ যিহেতু এইবাৰ এই বিধানসভাৰ পৰা যিগৰাকী বিজেপিৰ প্ৰাৰ্থী তেওঁ অৱতীৰ্ণ হৈছে, সেই ক্ষেত্ৰত আপোনাৰ সেইগৰাকী প্ৰাৰ্থীৰ লগত কিবা প্ৰত্যাহ্বান আহিব নেকি? সেই প্ৰাৰ্থীগৰাকী চাওক, ঢেকিয়াজুলিত মই যিগৰাকী মোৰ বিৰোধী প্ৰাৰ্থী আছে, সেই প্ৰাৰ্থীগৰাকীৰ পৰা মোৰ কোনো ধৰণৰ প্ৰত্যাহ্বান নাই। কাৰণ এইকাৰণে নাই, অশোক সিংহাল ডাঙৰীয়া তেওঁৰ ব্যক্তিগত যি জীৱন আছে, তেওঁ এগৰাকীতো ব্যৱসায়ী হয়, তেওঁ এগৰাকী বনিয়া হয়। গতিকে মই ভাবোঁ তেওঁ আমাৰ এইটোত ভোট যুদ্ধতটো তেওঁৰ ধনবল বাহুবল থাকিব পাৰে, কিন্তু জনবল তেওঁৰ হাতত নাই। আৰু তেওঁ 10টা বছৰ ইয়াত নিৰ্বাচনত জয়ী হৈছিল, তেওঁৰ লগত মই আছিলোঁ সেই সময়ত। আৰু ঢেকিয়াজুলিত যথেষ্ট সংখ্যক ভোটাৰৰ ভিতৰতে আমাৰ চাহ জনগোষ্ঠী আদিবাসী সমাজৰ প্ৰথম পজিশ্যন থকা আমাৰ ভোটাৰ সমষ্টি। গতিকে ইয়াত যিহেতু মই ইয়াত প্ৰতিনিধিত্ব কৰিছোঁ আমাৰ, গতিকে স্থানীয় হিচাপে আমাকতো সকলোৱে মোকে বিচাৰি আছে, তেওঁক তাৰ বিচৰাৰ যুক্তিটো নাথাকে। তেওঁ ক'ব পাৰে যে তেওঁলোকৰ চৰকাৰ আছে, অমুক আছে, অমুক আঁচনি দিছোঁ, তমুক আঁচনি আছে। আঁচনিটো সকলোৱে দিব পাৰে, আঁচনি ডাঙৰ কথা নহয়। তেওঁ ঢেকিয়াজুলিৰ কাৰণে যিখিনি কৰিব লাগিছিলে সেইখিনি আজিলৈকে তেওঁ কৰিব পৰা নাই। গতিকে মই ভাবোঁ ইয়াত ঢেকিয়াজুলি যি সমষ্টি এটা গৰিমা থকা সমষ্টি, এই সমষ্টিটো আজি আপোনালোকে চাব, তেওঁ স্বাস্থ্যমন্ত্ৰী হৈ আছে, আমাৰ স্বাস্থ্যখণ্ডতে পয়া লগা। আজি এগৰাকী ৰোগী যদি লৈ যোৱা হয় হাস্পতালখনত, সেই হাস্পতালখন যদি চিৰিয়াছ হয় নহয় ৰোগীজন, সেই ৰোগীজনক তেওঁলোকে লগে লগে ৰেফাৰ কৰে TMC মেডিকেললৈকে। TMCটো যদি আৰু বেছি যদি চিৰিয়াছ হয় আমাৰ ৰোগীগৰাকী, তাক লগে লগে GMCলৈ ট্ৰেন্সফাৰ কৰে। কংগ্ৰেছে বনাই দিয়া আজি TMC মেডিকেল কলেজ, এয়াও চব কংগ্ৰেছৰ দিনতে হোৱা। তাত যিখিনি ব্যৱস্থা আজিৰ তাৰিখত আধুনিকৰণভাৱে যিখিনি ব্যৱস্থা থাকিব লাগে চিকিৎসাৰ নামত, সেইখিনি আজিলৈকে তেওঁ 10টা বছৰলৈকে দিব পৰা নাই। তেওঁলোকে আৰু 5 বছৰ আহি আৰু কি কৰিব সেইটো আৰু বুজা গৈছে। গতিকে তেওঁলোকে আৰু এইবাৰ ঢেকিয়াজুলিবাসী ৰাইজে তেওঁক আৰু এইবাৰ সমৰ্থন নকৰে। প্ৰায় 2,24,000 ভোটাৰ আপোনাৰ সমষ্টিটোত, আৰু দেখা পোৱা গৈছে যে বিভিন্ন জাতি জনগোষ্ঠীৰ লগতে সংখ্যালঘু ভোটাৰো কিন্তু ইয়াত যথেষ্ট আছে আপোনাৰ সমষ্টিত। আৰু দেখা পোৱা গৈছে যে তেওঁলোকে এটাই শ্লোগান জনাই আহিছে যে 2026ত সম্পূৰ্ণভাৱে মিয়া হাতাও কৰিব এই অসমৰ পৰা। এনে ক্ষেত্ৰত আপোনাৰ কি মতামত হ'ব পাৰে? আচ্ছা, মিয়া হাতাও, সংখ্যালঘু হাতাও, এইবিলাক হৈছে মানুহক এটা বুৰ্বক বনোৱা নেৰেটিভ। তেওঁলোকৰ শুদ্ধ নেৰেটিভ যদি আছে সেইটো কওক। মানুহক আজিৰ তাৰিখত বুৰ্বক বনোৱা এই যিটো ভেলকিবাজিটো, এইটো বাদ দিয়াটো ভাল। কাৰণ আজিৰ তাৰিখত সংখ্যালঘু, মুছলমান মানুহ, অচিনাকি মানুহ, মিয়া মানুহ, এইবিলাক কথাত আজিকালি মানুহে হয়ভৰ নিদিয়ে। চাওক, ভাৰতবৰ্ষ এখন গণতন্ত্ৰ দেশ হয়, ইয়াত সকলো জাতি জনগোষ্ঠীৰ লোক ইয়াত বসবাস কৰে। ঠিক একেই ধৰণৰ কথা সমান্তৰালভাৱে যদি আমি চাওঁ, ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ লগতে আমাৰ অসমৰ ৰাজ্য এখন আছে।
এই ৰাজ্যত অকল আমি যে মুছলিম বাদ দি বা খ্ৰীষ্টান বাদ দিলে আমাৰ অকল হিন্দু মানুহখিনি যে আছে তেনেকুৱাতো কথা নহয়, আৰু এইটোতো সম্ভৱেই নহয়। ভাৰতবৰ্ষৰ এখন সংবিধান আছে য'ত নেকি কোৱা হৈছে সকলো জাতি জনগোষ্ঠীৰ মানুহে সমান অধিকাৰেৰে বসবাস কৰাৰ এটা সুবিধা এখন আছে। তো সেই সংবিধান তেওঁলোকে আগতে শুধৰাই লওক না, এমেণ্ডমেণ্ট আনক না, সংবিধানটো সংশোধন কৰক। অকল হিন্দু মানুহে ভাৰতবৰ্ষত থাকিব পাৰিব, বাকী মানুহ কোনো থাকিব নোৱাৰে, সেইটো আগত আনি লওক, তাৰপিছতে খেদিব পাৰিব। এনেই সেই মিছামিছি কিয় কয়? পাৰ্লিয়ামেণ্ট তেওঁলোকৰ আপোনাৰ গৰিষ্ঠ সংখ্যক সাংসদ আছে, ৰাজ্যসভা সাংসদ আছে, আইনটোৱে কালি ৰাতি এক ৰাতিতে পাছ কৰিব পাৰে। তেতিয়াহ'লে আইন পাছ কৰি পেলাই সংবিধান সংশোধন কৰক, য'ত নেকি কওক যে ভাৰতবৰ্ষৰ অকল হিন্দু মানুহ থাকিব, বাকী কোনো মুছলমান খ্ৰীষ্টান কোনো থাকিব নোৱাৰিব, এনেকুৱা এটা আইন বনালেই হ'ল। তাৰপিছত খেদিব লাগে। এনেই আৰু চালে বেৰে কোবাই থাকিলেতো নহ'ব নহয়, অমুক খেদিম তমুক খেদিম। যদি অচিনাকিয়ে মানুহ আছে, যদি অচিনাকি অৰ্থাৎ বাংলাদেশী যদি মানুহ আছে, তো ইমান দিন ৰখি থাকে নেকি? 10টা বছৰ লাগে নেকি বাংলাদেশী ধৰিবৰ কাৰণে? কিবা কি ফাল্টু কথা যে কয়, আৰু এগৰাকী সাংবিধানিক মুৰব্বী মুখ্যমন্ত্ৰী এই ধৰণৰ কথা কয় নেকি? তেওঁলোকে কৈ আছে যে যিহেতু হিন্দুত্ব যি নেতা, সেই নেতা কিন্তু কংগ্ৰেছ দলত নোহোৱা হ'ব। কিন্তু আমি দেখি পাই আছোঁ যে এতিয়াও কিন্তু আপুনিও আহি এই স্থানত সেয়া জনাইছে। এনে ক্ষেত্ৰত কি মন্তব্য জনাব? যিহেতু বিজেপিলৈ কংগ্ৰেছৰ যি হিন্দু নেতা আছিলে সকলোখিনি গুচি যাব, ইয়াত হিন্দু নাইকিয়া হ'ব। হিন্দু বুলি কি শব্দটো ক'ব খোজে? আমিতো আমি অসমীয়াহে, হিন্দু কথাটো ক'ত আহিব খুজি আছে ইয়াত? কওকচোন, আমি হিন্দু হয় নেকি? আমিতো অসমীয়া মানুহে। মই আদিবাসী সমাজৰ মানুহ, আমি যিখিনি আমাৰ নীতি নিয়ম আছে, আজি নামঘৰীয়া মানুহে যিখিনি নীতি নিয়ম কৰিব লগা আছে, এইখিনি যিখিনি গুৰুজনাই দি যোৱা যিখিনি কৃষ্টি আছে, এইটো হিন্দুত পৰে নেকি? তেওঁলোকে কথাটো যে ক'ব খুজিছে, হিন্দু কাক কয়? হিন্দু কোনো ধৰ্ম হ'ব নোৱাৰে। হিন্দু আমাৰ ইয়াত যিটো কথা তেওঁলোকে ক'ব খুজিছে, এইটো ক'ত সেই পাৰ্চী শব্দ আনি পেলাই হিন্দু শব্দটো ব্যৱহাৰ কৰিব খুজিছে। হিন্দু বুলি কিবা শব্দটো মই ইমান ইয়াত গুৰুত্ব আছে বুলি মই নাভাবোঁ। আমি অসমীয়া মানুহ হয়, ইয়াত সকলো জাতি ধৰ্মৰ মানুহে একেলগে বাৰে বৰণীয়া কৃষ্টি লৈ পেলাই আমাৰ গুৰুজনে ইয়াত আমাৰ কৃষ্টি সংস্কৃতি দি গৈছে। সেইটো আজি বাদ দিব নেকি অসমীয়া সমাজে? তেওঁলোকে কি কথা ক'ব খুজিছে? সেই ক'ৰ একে মানে ইউ পি খুব হাৰিয়ানাৰ কথাবিলাক আজি অসমত জাপি দিব কলা কৃষ্টিটো আমি মানি নলওঁ নহয়। য'ত সেইটো বস্তু চলে তাত চলাই থাকক, নে কি কয়? আমাৰ অসমীয়া সংস্কৃতিৰ কথা কওক না। গুৰুজনাই কি কথা কৈছে সেই কথাটো তেওঁলোকে কওকচোন। তেওঁলোকে উল্টা কথাটো আহিলে ক'লে নহ'ব নহয়। যিহেতু আপুনি এই সমষ্টিৰ পৰা যি গুৰু দায়িত্ব ল'বৰ বাবে আগবাঢ়িছে, কেনেধৰণৰ আঁচনি লৈ আপুনি আগবাঢ়িছে? চাওক, ঢেকীয়াজুলি মই কৈছোঁ সৰ্বোচ্চ প্ৰকাৰে উন্নয়নৰ কথা ভাবিব লাগিব। ইয়াত বিশেষকৈ আমাৰ জনজাতি ভাইসকল বহুত ইয়াত যথেষ্ট মানুহ আছে, আমাৰ বড়ো ভাইসকল। তেওঁলোকে য'ত বসবাস কৰিছে তাত একেবাৰে ৰিমট এৰিয়া, তাত ৰাস্তা ঘাট নাই, তাত স্বাস্থ্যখণ্ডৰ ব্যৱস্থা নাই, তাত খোৱা পানীৰ ব্যৱস্থা নাই, বহুত কৰিবলগীয়া কাম আছে। স্কুল নাই, তাত কাৰেণ্টৰ ব্যৱস্থা আজিৰ তাৰিখত নাই। আজি আপোনালোকে বিশ্বাস নকৰিব, আপোনালোকে যদি যায় নহয়, একেবাৰে সেইফালে চম্পাপথাৰ বুলি এখন জেগা আছে, ভোট কেন্দ্ৰ আছে, তাত এইফালে বগামাটি চেণ্টাৰ আছে। তাত আপোনালোকে নহয়, মানুহে যে 2 কিলোমিটাৰ 2.5 কিলোমিটাৰ পানী চাইকেলত কঢ়িয়াই আনে, সৰু ছোৱালীবিলাকে পিছফালে বান্ধি আনি পানী খাব লগা হৈছে। এতিয়াও নদীৰ পানী কঢ়িয়াই আনি খায়। তো এই পৰ্যায় আজিৰ তাৰিখত আছে। দেশ ক'ত গৈ আছে, IT ইমান এডভান্টেজ হৈ গৈছে, ইনফৰমেশ্যন টেকন'লজিত কথা মানুহে আজি ভিডিঅ' কনফাৰেন্স আমেৰিকা মানুহৰ লগত কথা পাতি আছে। সেই সময়ত তাত না কাৰেণ্ট আছে, না বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা আছে। এই অৱস্থাতে ৰাখিছে। 10টা বছৰ হ'ল আমাৰ যিগৰাকী প্ৰতিনিধি আছে বিজেপি, তেওঁ কি কৰিলে 10টা বছৰ তেওঁ কাৰ্যকালত? এদিনো সেই গাঁও আজিলৈকে যাই পোৱা নাই। তো এই অৱস্থাত থাকিলে আৰু এইজন মানুহৰ ওপৰত কেনেকৈ আস্থা ৰাখিব? আমি দেখিছোঁ আপোনাৰ লগত কেইখনমান সভা সমিতিত গ'লোঁ। ইতিমধ্যে এগৰাকী চিটিং MLA আছে যদিও, কিন্তু আপোনাৰ যি সমৰ্থক, সেই সমৰ্থক কম নহয়, আৰু উপহাৰ হিচাপে এইবাৰ এই সমষ্টিৰ পৰা আপোনাক বিচাৰিছে। হয়, আপুনি চাব, মই বিভিন্ন চাহ বাগিচা, বিভিন্ন গাঁও অঞ্চল, বিভিন্ন সংখ্যালঘু অঞ্চলবিলাকত সকলোতে মই গৈছোঁ। সকলোতে মানুহে মোক হিয়া উজাৰি সমৰ্থন জনাইছে, আৰু তেওঁলোকে কৈছে আমাৰ স্থানীয় এগৰাকী প্ৰতিনিধি লাগে, যিয়ে নেকি মোৰ ওচৰত তেওঁলোকে অন্তৰ খুলি কথা ক'ব পাৰে, তেওঁলোকে নিজৰ আত্মীয়তাৰে যাতে কথা ক'ব পাৰে, তেনেকুৱা এজন তেওঁলোকে ব্যক্তি বিচাৰিছে। আৰু এইটো বৰ্তমান যিজন আছে মন্ত্ৰী বা যিজন প্ৰাৰ্থী আছে, তেওঁতো ওপৰৰ মাল হয়। আজিৰ তাৰিখত মুখ্যমন্ত্ৰীৰ লগত খুৱাই বৈ থকা যিখিনি আমাৰ যিসকল মন্ত্ৰী আছে, চবতো ওপৰৰ মাল হয়, তলৰ মালটো নহয়। এইটো সকলোৱে জানে, এইটো আপোনালোকেও জানে। তো মই সেইকাৰণে এই কথাটো কৈছোঁ যে ৰাইজে এইবাৰ তেওঁলোকক নস্যাৎ কৰিছে, আৰু গৌৰৱ গগৈৰ নেতৃত্বত গোটেই অসমত এইবাৰ কংগ্ৰেছৰ নেতৃত্বাধীন চৰকাৰ হ'বলৈ গৈ আছে। কিমান ভোটৰ ব্যৱধানত আপুনি? চাওক, মই ভোটৰ ব্যৱধানটো মই নকওঁ। মই নিৰ্বাচনত জয়ী আহিম, আৰু ব্যৱধান আপোনালোকে গম পাই যাব, কাৰণ মিছা কথা কৈ লাভ নাই। আৰু আপোনালোকৰ সন্মুখত বিৰোধী প্ৰাৰ্থীগৰাকীয়ে কৈছে, তেওঁ কৈছে ব্যৱধান বোলে 1 লাখ ব্যৱধান, 1 লাখ ব্যৱধান, আৰু কৈছে এইটো পৰ্যায়ক্ৰমে গৈ পেলাই 1.5 লাখ ব্যৱধান হ'ব বুলি তেওঁ মাজে মাজে কৈ থাকে, ডিঙি শিৰ ফুলাই। মই সেইটো ক'বলৈ নাযাওঁ।
নিৰ্বাচনত মই জয়ী হ'ম এইটো কথা 100% নিশ্চিত আৰু তেওঁ যে এইবাৰ বিৰোধী পক্ষে যিটো আছে পৰাভূত হ'ব এইটো 100% নিশ্চিত। এইটো মই আজি আপোনালোকৰ এই ৰঘুনাথ ক্ষেত্ৰত পদূলি মুখতে মই আপোনালোকক এই কথাটো দিছোঁ। যিদিনাখন আপোনাৰ গণনা আৰম্ভ হ'ব ভোটৰ সেইদিনাখন আপোনাৰ 4 মে' তাৰিখে আপোনালোকে গম পাব যে ঢেকীয়াজুলি সমষ্টিত বাটাছ চোৰাঙে বিজয় হাৰি মাৰিব। এয়া আছিল ঢেকীয়াজুলি সমষ্টিৰ যিগৰাকী প্ৰাৰ্থী বাটাছ চোৰাং। তেওঁ অংগীকাৰ কৰিছে বিপুল সংখ্যক ভোটত এইবাৰ জয়লাভ কৰিব এই সমষ্টিৰ পৰা আৰু ইতিমধ্যে ৰাইজেও তেওঁক সঁহাৰি জনাইছে সমষ্টিবাসীয়ে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।